Hi, Sagar classes@unrroi সমূহ শিক্ষাৰ্থীক অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি আমি এনেকুৱা এটা মেথছৰ ট্ৰিক লৈ আছোঁ আৰু এই ট্ৰিকটো জনাৰ কাৰণে আমাৰ ইম্পৰ্টেণ্ট আৰু এই ট্ৰিকটো আমাৰ বেংকতো আহে, SSCটো আছে, SSCটো আহে, লগতে RRBটো আহে আৰু লগতে CGLটো আহে। গতিকে এই প্ৰশ্নটোনো কি? এনেকুৱা প্ৰশ্ন ক'ত আছে? কেনে ধৰণৰ প্ৰশ্ন চাওঁ আহা। অৰ্থাৎ আমাৰ এই টেবুলখন আছে, ইয়াত ফাৰ্ষ্ট 6, 13, 72 এনেকৈ মেথছটো সলভ কৰা আছে। নেক্সট আছে কি 4, 7, 24, নেক্সট আছে কি 9, 11 প্ৰশ্ন লাগে। এনেকুৱা এটা ঘৰ খালী ঘৰ থাকিব আৰু এই খালী ঘৰৰ ইয়াত 4টা অপশ্যন থাকিব। এই অপশ্যন 4টা মানে কি তাৰে এটাতো হ'ব নিশ্চয়, কিন্তু আমি কেনেকৈ জানিম যে এই অপশ্যন 4টা যিকোনো এটা হয় যে আমাৰ যি 6, 13 আৰু 7 আছে, অৰ্থাৎ কেনেধৰণৰ মেথছটো হ'ব আমি ফাৰ্ষ্ট মেইন চাব লাগিব যে এইটো যে আমাৰ 72 হৈছে, আমি এইটো কেনেকৈ কৰিম 72 ফাৰ্ষ্ট এইটো লক্ষ্য কৰিম। এইটো বুজি পালে আমি এইটো বুজি পাম, এইটো বুজি পালে আমি এইটো বুজি পাম। গতিকে ফাৰ্ষ্ট আমি এইটো বুজি ল'ব লাগিব যে এইটো 6, 13 আৰু 72 এইটো বুজি পালেহে আমি বাকীকেইটা কৰিব পাৰিম। গতিকে আমি ফাৰ্ষ্ট লাইনটো বুজি পাম, এইটো 6 আৰু 13 আৰু 72। প্ৰথমতে এইটো ভাবিব লাগিব কি যে এই যে আমাৰ 6 আৰু 13টো আছে, এই দুটা সংখ্যা পূৰণ কৰিব লাগিব। হা, পূৰণ কৰিলে কি হ'ব? ইয়াত আমি লিখিব লাগিব যে 13 × 6, অ'কে? ইয়াত ইনটু কৰাৰ লগে লগে কি হ'ব? 817 অৰ্থাৎ 78 হ'ল। যিটো প্ৰথম নাম্বাৰ আছিল এইটো তুমি মাইনাছ কৰি দিব লাগিব, এইটো মাইনাছ কৰি দিয়া লাগে 27 অৰ্থাৎ এইটো হয়। অ'কে, যদি আমি এইটো লাইন বুজি পাইছোঁ যে আমাৰ প্ৰথম ঘৰ আৰু দ্বিতীয় ঘৰটো পূৰণ কৰিব লাগিব, পূৰণ কৰি এটা গোটা নাম্বাৰ পাম আৰু সেই গোটা নাম্বাৰটো প্ৰথম ঘৰটো মাইনাছ কৰি দিব, মাইনাছ কৰি দিলে 3 নম্বৰ ঘৰটো ভেলু পাম। অ'কে, ঠিক এইটো অৰ্থাৎ এই 42 আৰু 7টো পূৰণ কি হ'ব? 4, 7, 28। তাৰে ফাৰ্ষ্ট নাম্বাৰটো -4 আছে, -4 8ৰ পৰা 4 গ'লে 4, 82 ABC। অ'কে, নেক্সট আমাৰ কি আছে? 9 আৰু 11, 9, 11 হ'লে কি হ'ল? 99। অ'কে, ফাৰ্ষ্ট নাম্বাৰটো কি আছে? 9 আছে, 9টো মাইনাছ কৰি দিয়া, মাইনাছ কৰি দিলে কি হ'ব? 0, 90 অৰ্থাৎ ইয়াৰ অপশ্যন কি হ'ব? 90 অৰ্থাৎ B আৰু ইয়াত কি হ'ব? 19। এইটো এনসাৰ। যদি আমাৰ এনেধৰণৰ প্ৰশ্ন হয়, অৰ্থাৎ 3 নম্বৰ লাইনটো যদি ডাঙৰ সংখ্যা থাকে, 2 নম্বৰ লাইন আৰু 1 নম্বৰটো লাইন যিকোনো থাকে, তেতিয়াহ'লে কি কৰিব লাগিব? এইটো আৰু এইটো ইনটু কৰি দিবা, ইনটু কৰি দিয়াৰ পিছত ফাৰ্ষ্ট নম্বৰটো মাইনাছ কৰি দিবা, ভেলু ওলাই যাব। এনেধৰণৰ ট্ৰিক আমি লৈ আহিম। লগে লগে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিবা আৰু ফেচবুক পেজটো ফ'ল' কৰিবা। থেংক ইউ।